Hello students, আহি গ'ল SSLC exam routine 2025 ইয়াত ওপৰত দিয়া আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 আৰু তলত দিয়া আছে SSLC এক্সামিনেশ্যন 2025 প্ৰগ্ৰাম এতিয়া আমি ডেটটো দেখিম ডেট আৰু ডেট কিমান দিয়া আছে 15th ফেব্ৰুৱাৰী 2025 ডে কি দিয়া আছে স্যাটাৰডে ইয়াত টাইমটো কিমান দিয়া আছে মৰ্নিং টাইম দিয়া আছে 9 am to 12 লৈ আৰু আফটাৰনুন টাইম দিয়া আছে 1:30 pm to 4:30 pm লৈ আগবেলা আছে ইংলিশ পিছবেলা নাই ইয়াৰ পিছত দিয়া আছে 17 ফেব্ৰুৱাৰী 2025 MIL যাৰ যি আছে ইংলিশ এছামিজ পিছবেলা নাই 21 ফেব্ৰুৱাৰী কি দিয়া আছে জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ গণিত 22 ফেব্ৰুৱাৰী 2025 যাৰ যি আছে ইয়াত পঢ়ি ল'ব এইটো 24 ফেব্ৰুৱাৰী কি দিয়া আছে আগবেলা আছে জেনাৰেল সায়েন্স বিজ্ঞান পিছবেলা নাই ইয়াৰ পিছত দিয়া আছে 25 ফেব্ৰুৱাৰীত ফাইন আৰ্ট আৰু পিছবেলা কি দি আছে পঢ়ি ল'ব 27 ফেব্ৰুৱাৰীত কি দি আছে সোশ্যাল সায়েন্স আগবেলা আছে পিছবেলা নাই 28 ফেব্ৰুৱাৰীত কি দি আছে মণিপুৰী আৰু সান্তালী আৰু ইয়াত আফটাৰনুনত কি দি আছে এছামিজ মাৰ্চৰ প্ৰথম তাৰিখ কি আছে হিন্দী আৰু জাৰ্মান ডিজাইনিং আগবেলা আছে পিছবেলা নাই আৰু ইয়াত 3rd মাৰ্চত কি দি আছে 2025 জিঅ'গ্ৰাফি দি আছে এডভান্স ম্যাথমেটিক্স হিষ্টৰী সংস্কৃত কম্পিউটাৰ সায়েন্স আৰু যি আছে ইয়াত পঢ়ি ল'ব ইয়াৰ পিছত কি দি আছে প্লিজ নোট ইট এইটো পঢ়ি ল'ব ভালদৰে প্লিজ নোট ইটটো আমি পঢ়িম এতিয়া 5 minutes extra time is allowed for 8:55 to 9 am in the morning shift and 1:25 pm to 1:30 pm in the afternoon shift to read the question paper only ইয়াত কৈছে এক্সাম আৰম্ভ হোৱাৰ 5 মিনিট আগত কুৱেশ্যন পেপাৰখন দিব টু ৰিড দ্য কুৱেশ্যন পঢ়িবলৈ দিব অকল তাৰপিছত 5 মিনিট পিছত লিখিবলৈ আৰম্ভ কৰিব আৰু বি কি দি আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ MIL কি দি আছে এছামিজ বেংগলী হিন্দী বড়ো মণিপুৰী নেপালী খাচী গাৰো মিজো হামাৰ কাৰ্বি আৰু উৰ্দু দি আছে চি নম্বৰ কি দি আছে ইলেক্ট্ৰিক লেংগুৱেজ যাৰ যি আছে পঢ়ি ল'ব তলত কি দি আছে ডেটেড গুৱাহাটী 22 of November 2024 22 নৱেম্বৰত এইটো ফিট কৰিছিল আৰু কেইদিনমান আগত পাব্লিছ কৰিছে তো কথা এইখিনিয়ে ভালদৰে পঢ়া বহুত টাইম আছে এতিয়াও বেষ্ট অফ লাক থাকিল সকলোলৈ